নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যাম কানু মহন্তৰ বিৰুদ্ধে দ্বিতীয়খন এজাহাৰ দাখিল কৰা হৈছে কালি নিখাই প্ৰথমখন এজাহাৰ দাখিল কৰিছিল মৰিগাঁৱত অধিবক্তা ৰাতুল বৰাই কৈছিল শ্যাম কানু মহন্তই জুবিন গাৰ্গক লৈ গৈছিল আৰু তেখেতে জুবিন গাৰ্গক যিদৰে চোৱাচিতা কৰিব লাগিছিল যেহেতু আয়োজক হিচাপে লৈ গৈছিল তেওঁৰ নিমন্ত্ৰণ মৰ্মে জুবিন গাৰ্গ গৈছিল এজন অসুস্থ মানুহ যিজনৰ সিজাৰ এটেক হৈছে 4-5 বাৰ কৈ সেইজন ব্যক্তিক সঠিকভাৱে লৈ যাব পৰা নাছিল শ্যাম কানু মহন্তৰ অভিযোগ উত্থাপন কৰিছিল আৰু এজাহাৰটো উল্লেখো কৰিছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে সম্পূৰ্ণ দায়ী শ্যাম কানু মহন্ত এটো ৰাতুল বৰাই যিখন মৰিগাঁৱত যিখন এজাহাৰ দাখিল কৰিছে তাত উল্লেখ কৰিছিল আৰু নিখা প্ৰায় 2 বজাত মানে আজি পুৱতি নিখা দেৰগাঁও থানাত জুবিন গাৰ্গৰ অনুৰাগী এজাহাৰ দাখিল কৰিছে শৰৎ সৌৰভ আৰু একাংশ বন্ধুৱে দাখিল কৰিছে এজাহাৰ শ্যাম কানু মহন্তৰ বিৰুদ্ধে কৈছে তদন্তৰ আওতালৈ আহিব লাগে শ্যাম কানু মহন্ত অভিযোগ কালিৰ প্ৰায় উত্থাপন হৈ আছিল মানুহে এই কথাটো কালিৰ প্ৰায় কৈ আছিল আৰু কালিৰ প্ৰায় সমগ্ৰ মানুহে এটো কথা উত্থাপন কৰিছিল যে সিজাৰ এটেকত থকা বা আগতে অসুস্থ হোৱা এজন মানুহক কি কাৰণত পানী বা জুইৰ কাষলৈ যাবলৈ দিয়া নহয় তেনে ক্ষেত্ৰত জুবিন গাৰ্গক কি কাৰণে যাবলৈ দিয়া হৈছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তাত লগত আছিল লগতে শেখৰ আছিল এওঁলোকে জানি বুজি কি কাৰণত সাগৰ পাৰলৈ জুবিন গাৰ্গক লৈ গৈছিল আৰু যিজন ব্যক্তিৰ নিমন্ত্ৰণ মৰ্মে জুবিন গাৰ্গ গৈছিল সেইজন ব্যক্তিয়ে কিয় সেই ক্ষেত্ৰত বাধা প্ৰদান নকৰিলে তাক লৈ মানুহৰ প্ৰশ্ন উত্থাপন হৈ আছে আৰু মানুহে কৈছে যে নহব তদন্তৰ আওতালৈ আহিব লাগে এই ধৰণৰ মন্তব্য কৰিছে আৰু ইতিমধ্যে দুখনকৈ এজাহাৰ পৰিছে শ্যাম কানু মহন্তৰ বিৰুদ্ধে আৰু শ্যাম কানু মহন্তই কিছু সময় পূৰ্বে ছিংগাপুৰৰ পৰা কৈছে যে নহয় জুবিন গাৰ্গ নিজে আহিছিল বুলি শ্যাম কানু মহন্তই মন্তব্য কৰিছে আৰু তাৰ পাছতো মানুহৰ এটা কথা স্পষ্ট কথা যে শ্যাম কানু মহন্তৰ বিৰুদ্ধে যিখন এজাহাৰ দাখিল হৈছে আৰু আজি দিনটোত আৰু কেবাখনো এজাহাৰ শ্যাম কানু মহন্তৰ বিৰুদ্ধে দাখিল হোৱাৰ সম্ভাৱনা আছে একাংশই কৈছে যে কেৱল নৰ্থ ইষ্ট ফেষ্টিভেলটো কাৰণ নৰ্থ ইষ্ট ফেষ্টিভেলত আটাইতকৈ মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গ আৰু সেই কাৰণেই এবাৰ ছিংগাপুৰলৈ জুবিন গাৰ্গক লৈ যোৱা হৈছিল বুলি ইতিমধ্যে কোৱা হৈছে যোৱাৰ সময়তো এজন শ্যাম কানু মহন্তই নিজে জুবিন গাৰ্গৰ সৈতে ভিডিঅ' তেওঁ কৰিছে ফেচবুক লাইভ কৰিছিল তাৰ পিছতো আজি তেওঁ এটা মন্তব্য কৰিছে যে মই নায়না জুবিন গাৰ্গ নিজে ইয়ালৈ আহিছিল এই ধৰণৰ মন্তব্য তেওঁলোকৰ ফালৰ পৰা আমি পাইছো আৰু তাৰ পাছত এতিয়া জুবিন অনুৰাগীসকল খঙত খুবত ফাটি পৰিছে তেওঁলোকে কৈছে যে সমগ্ৰ ঘটনাৰ তদন্ত হওক আৰু জনাব বিচাৰিছো কিছু সময় পূৰ্বে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা নশ্বৰদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে আৰু সেই মৰণোত্তৰ পৰীক্ষাৰ পিছত শিল্পীজনৰ নশ্বৰ দেহ ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত সংগীতৰ শেখৰ জ্যোতি গোস্বামী শ্ৰী সন্দীপন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ তিনিজনৰ হাতত অৰ্পণ কৰি দিয়া হৈছে আৰু আজি বিয়লি এখন বিশেষ চাৰ্টাৰ বিমান যাব সেইখন চাৰ্টাৰ বিমানত জুবিন গাৰ্গৰ নশ্বৰ দেহটোক নিখা প্ৰায় 1:30-2 বজাৰ ভিতৰত দিল্লী পাব দিল্লীৰ পৰা কাইলৈ পুৱালৈ তেওঁলোকৰ নশ্বৰ দেহ অনা হ'ব আজি ছিংগাপুৰৰ পৰা অনা হ'ব কোৱা হৈছে আৰু দিল্লীৰ পৰা নশ্বৰ দেহটো বেলেগ এখন বিমানত অনা হ'ব মানুহ ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে ছিংগাপুৰ আৰক্ষীয়ে আৰু অসম এছ'চিয়েশ্যনৰ কেইবাজনো সদস্যক জেৰা অব্যাহত ৰাখিছে জুবিনৰ সৈতে গৈছিল অভিমন্যু তালুকদাৰ তেওঁক জেৰা কৰি থকা হৈছে জেৰাৰ সন্মুখীন হৈছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা পৰীক্ষিত শৰ্মা সুস্মিতা নামৰ এগৰাকী যুৱতী খুদা পোছা কৰি থকা হৈছে জুবিন গাৰ্গক দেখা পোৱা গৈছিল সেই অনুষ্ঠানটো ঘটনাটোৰ আগে আগে মাজুলী গানটো জুবিন দাই গাই আছিল লগতে তেখেতৰ কেইবাটাও গীত তাত বাজি আছিল এই কথা কৈ থকা হৈছে আৰু ইতিমধ্যে কৈছে যে শ্যাম কানু মহন্তৰ বিৰুদ্ধে দেৰগাঁও থানাত দ্বিতীয়খন এজাহাৰ দাখিল কৰিছে জুবিন অনুৰাগীয়ে আৰু তেওঁলোকৰ স্পষ্ট অভিযোগ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে দায়ী এজন শ্যাম কানু মহন্ত জুবিন অনুৰাগীসকলে সেই অভিযোগ উত্থাপন কৰিয়ে তেওঁলোকে এজাহাৰ দাখিল কৰিছে আৰু মোৰ লাইভটোত বহু সংখ্যক মানুহে কমেন্ট কৰি আছিল যে শ্যাম কানু মহন্তৰ বিষয়ে কওক শ্যাম কানু মহন্ত ক'ত আছে এনেকুৱা ধৰণৰ মন্তব্য কৰি আছিল আৰু এতিয়া কোৱা হৈছে যে তদন্ত কৰিব আৰু যেটো ছিংগাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে প্ৰয়োজনত অসম আৰক্ষীয়েও তদন্ত কৰিব এই ধৰণৰ মন্তব্য কৰি থকা হৈছে আৰু দুখনকৈ এজাহাৰ পৰাৰ পাছত তদন্তৰ আওতালৈ আহিব শ্যাম কানু মহন্ত আৰু কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গৰ সেই কথা কোনো অনুৰাগী আচলতে মানি ল'ব পৰা নাই জুবিন গাৰ্গ যে নাই সেই কথা মানুহে মানি ল'ব পৰা নাই আৰু তেওঁলোকৰ স্পষ্ট অভিযোগ শ্যাম কানু মহন্ত ইয়াৰ কাৰণে দায়ী আৰু সেই কাৰণে তেওঁলোকে এজাহাৰ দাখিল কৰিছে ৰাতুল বৰাই কালি এজন অধিবক্তা যিজনে মৰিগাঁৱত এখন এজাহাৰ দাখিল কৰিছিল এজাহাৰ তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে ডাঙৰ অভিযোগ উত্থাপন কৰিছে কেৱল বেপাৰ কৰিবলৈ শ্যাম কানু মহন্তই জুবিন গাৰ্গক লৈ গৈছিল নেকি এজন শিল্পীক এজন বেপাৰীয়ে ব্যৱহাৰ কৰিছে এনেকুৱা ধৰণৰ মন্তব্য ইয়াত আহি আছে
এম বৰুৱাই কমেণ্ট কৰিছে, শোভনা কোঁৱৰে কমেণ্ট কৰিছে, শুভমা তালুকদাৰে কমেণ্ট কৰিছে, বহু সংখ্যক মানুহে কমেণ্ট কৰিছে। আপোনালোকে আপোনালোকৰ মন্তব্য মোৰ লাইভটো জনাব পাৰে, মই যিমান পাৰোঁ আপোনালোকৰ মন্তব্যসমূহ ল'ব বিচাৰিম। শ্যামকানু মহন্তৰ বিৰুদ্ধে দ্বিতীয়খন এজাহাৰ দাখিল হৈছে দেৰগাঁও থানাত, প্ৰথমখন এজাহাৰ দাখিল হৈছিল মৰিগাঁও থানাত, আৰু আজি পুৱতি নিশা এই ধৰণৰ মন্তব্য কৰিছে। মৌচুমী বৰ্মনে লিখিছে জুবিন দাই নিজেই গৈছিল বুলি কৈছে শ্যামকানুৱে, এনেকুৱা ধৰণৰ মন্তব্য আহি আছে। মৌচুমী বৰ্মনে মন্তব্য কৰিছে। সকলো খঙত ক্ষোভত ফাটি পৰিছে, কাৰণ আমাৰ মাজৰ পৰা এটুকুৰা হীৰা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, আৰু সেই স্থান কোনোৱে পুৰাব নোৱাৰে, সেইটো কথা সকলোৱে বুজি পাইছে, সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰিছে। শৰৎ সৌৰভ আৰু একাংশ বন্ধুবৰ্গই যিসকল জুবিন অনুৰাগী হয়, তেওঁলোকে নিশাই প্ৰায় 2 বজাত দেৰগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে, আৰু তেওঁলোকে কৈছে যে সমগ্ৰ ঘটনাত তদন্তৰ আওতালৈ আহক নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত। ৰঙালী ফেষ্টিভেলত কি হৈছিল আমি দেখিছিলোঁ, ৰঙালী ফেষ্টিভেলত কি হৈছিল আমি সকলোৱে দেখিছিলোঁ, আৰু ৰঙালী ফেষ্টিভেলৰ পাছত হঠাৎ পিছদিনাখন নাটকীয়ভাৱে সমগ্ৰ ঘটনাটো বন্ধ কৰি দিয়া হৈছিল। সুৰাৰ লাগীত মাতাল হৈ জুবিন গাৰ্গ তালৈ গৈছিল, কথাৰ তৰ্কাটো কি হৈছিল, গেটত গুৰ মাৰিছিল। সেইবোৰ পৰিস্থিতি ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেলত কিন্তু বছৰ বছৰ ধৰি হৈ আহিছে। দিল্লীত যেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল, সুৰাৰ লাগীত মাতাল হৈ জুবিন গাৰ্গক এফালে, অংগৰাগ মহন্তক এফালে লৈ পেলাই কোনে ইংলিছত ফৰফৰাই কথা কৈছিল অসমবাসীয়ে দেখিছে, আৰু এইবোৰ বেপাৰ কিমান দিন চলিব মানুহে প্ৰশ্ন উত্থাপন কৰিছে। দ্বিতীয়খন এজাহাৰ পৰিছে শ্যামকানু মহন্তৰ বিৰুদ্ধে দেৰগাঁও থানাত, কালি এখন পৰিছিল মৰিগাঁও থানাত। হয়তো আজি পুনৰ জুবিন অনুৰাগীসকল ওলাই আহিছে, তেওঁলোকৰ এটাই কথা যে তদন্ত হ'ব লাগে। বিটু ৰয় লিখিছে আমাক জুবিন দাক লাগিব। এনেকুৱা অনুৰাগী আছে যিসকলে এতিয়াও জুবিন গাৰ্গক ঘূৰি আহিব বুলি আশা কৰি আছে, এতিয়াও তেওঁলোকে ভাবি আছে যে আমাৰ জুবিন দা আমাৰ মাজলৈ ঘূৰি আহিব, আকৌ আহি আমাক তেওঁ গীত পৰিৱেশন কৰিব। বহাগৰ মঞ্চখন জুবিন দা অবিহনে মানুহে কল্পনা কৰিব নোৱাৰে, এতিয়াও কল্পনা কৰিব পৰা নাই। হাজাৰ হাজাৰ অনুৰাগী আহি আছে, উজনি অসমৰ পৰা আহিছে, নামনি অসমৰ পৰা আহিছে, সকলো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময় পূৰ্বে সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈছে, য'ত জুবিন গাৰ্গৰ শেষ শ্ৰদ্ধাঞ্জলিৰ কাৰণে যিটো স্থান বাছনি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা, তাত কেনেকুৱা ধৰণৰ কাম হৈ আছে সকলো চাবলৈ, পৰ্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰী নিজে তাত উপস্থিত হৈছে, আৰু মুখ্যমন্ত্ৰীৰ সৈতে জুবিন গাৰ্গৰ এটা খুব ভাল সম্পৰ্ক আছিল। এটা ঘটনা মোৰ আজি মনত পৰিছে, সুধাকৰ্ণ ডক্টৰ ভূপেন হাজৰিকাৰ যেতিয়া সমাধি যোনদিনাখন দিয়া হৈছিল, তেখেতক যোনদিনাখন অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল, তাত জুবিন গাৰ্গৰ কাষত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একেলগে আছিল। তেতিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে ভূপেন হাজৰিকা আমাৰ মাজত নাই, আৰু তাৰ পাছৰ পৰ্যায়তো মুখ্যমন্ত্ৰীয়ে এটা কথা কয় যে জুবিনক লৈ মানুহে সমালোচনা কৰিব নালাগে, জুবিনক ৰাজনীতিলৈ আনিব নালাগে, জুবিনেই। ডক্টৰ ভূপেন হাজৰিকাৰ পিছত মানুহে বুকুত স্থান দিয়া, ইমান ঘনিষ্ঠকৈ মানুহে বুকুত স্থান দিয়া মানুহ এজন জুবিন গাৰ্গ, আৰু সেইজন মানুহৰ অন্ত্যেষ্টিক্ৰিয়া কেনেকৈ সম্পন্ন হ'ব তাৰ তদাৰক কৰিবলৈ যাবলগা হৈছে মুখ্যমন্ত্ৰীগৰাকী, আৰু মুখ্যমন্ত্ৰীয়ে যথেষ্ট শোক প্ৰকাশ কৰিছে এই সন্দৰ্ভত। কিন্তু তদন্ত মানুহে বিচাৰিছে। জীৱন উপন্যাসে লিখিছে আমি তদন্ত বিচাৰোঁ। বিটু ৰয় লিখিছে, কমল দাসে লিখিছে এৰেষ্ট কৰিব লাগে, মৃত্যুঞ্জয় কলিতাই লিখিছে তদন্ত হ'ব লাগে, জাকিৰ হুছেইনে লিখিছে উচ্চ পৰ্যায়ৰ তদন্ত কৰা হওক, অৰ্চনাই লিখিছে তদন্ত হ'ব লাগে, এজাহাৰৰ ভিত্তিত সোধা পোছা কৰিব লাগে, এই ধৰণৰ মন্তব্য কৰিছে। আৰু অনুৰাগীসকল যথেষ্ট ক্ষোভত ফাটি পৰা দেখা গৈছে। তেওঁলোকৰ এটাই কথা যে জুবিন গাৰ্গক ঘূৰাই লাগে। মই কৈছোঁ এই এটুকুৰা হীৰা আমি হেৰুৱালোঁ, এনেকুৱা এটা সম্পদ আমি হেৰুৱাইছোঁ। আজিলৈকে জুবিনবিহীন আজি প্ৰথমটো পোৱা মানুহে বিশ্বাস কৰিব পৰা নাই, মানুহে এইটো কথা ভাবিবই পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই। তেখেতৰ নশ্বৰ দেহ যেতিয়া আহিব তেতিয়া হয়তো মানুহবোৰে উপলব্ধি কৰিব। আৰু ইতিমধ্যে কোৱা হৈছে তেখেতৰ যিখন স্কুল আছিল বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, য'ত তেওঁ 2টা বছৰ পঢ়িছিল, 6ষ্ঠ শ্ৰেণীত পঢ়িছিল, পিতৃয়ে নামভৰ্তি কৰি দিছিল। সেইকাৰণে বিজনীলৈ গ'লে জুবিন দাই কয় যে গোটেই অসমখনেই মোৰ ঘৰ, চবতে ঘূৰি ফুৰিলোঁ, বিজনীত আছিলোঁ, যোৰহাটত আছিলোঁ। সেই ৰেজিষ্টাৰ বুকখনত 1983 চনত জুবিন দাই এখন স্কুলত পঢ়িছিল, ক্লাছ 6ত। ৰেজিষ্টাৰৰ 163 নম্বৰত লিখা আছে জুবিন বৰঠাকুৰৰ নাম, আৰু সেই বছৰ ৰাজহ চক্ৰৰ বিষয়া হিচাপে বিজনীৰ বাসিন্দা হৈছিল জুবিন গাৰ্গৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ। আৰু বৰময় শিল্পীজনৰ প্ৰয়াণৰ পাছত 42 বছৰ পূৰ্বে সান্নিধ্যৰ কথা কুঁৱৰী বহু সহপাঠী ভাগি পৰিছে, তাৰ মানুহসকল ভাগি পৰিছে। যোৰহাটবাসী ৰাইজে কান্দোনত থাকিব পৰা নাই, তেওঁলোকে মহালয়া যিটো অনুষ্ঠান আছে তেওঁলোকে বাতিল কৰিছে। সমগ্ৰ অসমত শোকৰ ছাঁ, আৰু মানুহে এইটোলৈকে কৈছে আৱেগিক হৈ পেলাই যে জুবিন দাৰ
নশ্বৰ দেহটো মৰণোত্তৰ পৰীক্ষা কৰি কটা চিঙা নকৰিব এনেকুৱা ধৰণৰ মন্তব্য আহিছে যিবোৰ মন্তব্য শুনিলে খুগে খুনা মাৰি ধৰে তাৰ মাজতেই জনাইছো শ্যামকানু মহন্তৰ বিৰুদ্ধে দুখন এজাহাৰ পৰিছে এখন দেৰগাঁও থানাত এখন মৰিগাঁও থানাত কালিয়ে মৰিগাঁও থানাত এখন এজাহাৰ পৰিছিল শাহজাহান আলী লিখিছে তদন্ত হক সাবিৰ আহমেদে লিখিছে ওয়েস্ট বেঙ্গলৰ পৰা কমেন্ট কৰিছে বেঙ্গলিত জুবিনদা না ফেরার দেশে চলে গেলেন অনেক দুখ লাগলো এনেকুৱা ধৰণৰ মন্তব্য বেঙ্গলী মানুহে যথেষ্ট পশ্চিমবংগত জুবিনদা বহুত জনপ্ৰিয় আছিল কাৰণ জুবিনদাই যেতিয়া জিৎ গাংগুলী এটা কথা কৈছিল 2003 চনত যেতিয়া জুবিনদাই প্ৰথম সুধু তুমি এলবামখনত সিনেমাখনত জুবিনদাই কাম কৰিছিল তাত পিয়াৰে গানটো যি ধৰণৰ এটা জুৱাই আনিলে আৰু এজন অনা বেঙ্গলী নোহোৱা এজন যি ব্যক্তি যিজনৰ শব্দৰ স্পষ্ট যি আছিল বেঙ্গলী ভাষাৰ যি স্পষ্ট জুবিনদাৰ মুখত আছিল বহু বেঙ্গলী গায়কৈ জুবিনদাৰ নিচিনাকৈ গাব নোৱাৰে কিন্তু তাৰ পাছত বেঙ্গলবাসীয়ে জুবিনদাক বহুত মৰম দিলে কলাকাৰ এৱাৰ্ড দিলে জুবিনদাক আৰু এতিয়াও জুবিনদাক টলিউডলৈ মাতি আছিল সকলে বিচাৰে যে জুবিন গাৰ্গ ঘূৰি আহক জুবিন গাৰ্গ আমাৰ মাজত থাকক ধীৰাজ বৰুৱাই লিখিছে শ্যামকানু মহন্তৰ বিৰুদ্ধে আৰু মই হেতু মন্তব্য পঢ়িব পৰা নোৱাৰো ইমানে বেয়াকে লিখিছে আৰু ধীৰাজ বৰুৱাই লিখিছে বহুতে লিখি আছে তদন্ত হ'ব লাগে ধীৰাজ বৰুৱাই লিখিছে লাভ ইউ জুবিনদা ৰহন খানে লিখিছে দাদাক লাগিব কথাবোৰ ভালকৈ মনত ৰাখক এই কথা মন্তব্য কৰিছে সাবিৰ আহমেদে লিখিছে লাভ ইউ জুবিনদা মিছ ইউ সকলোৱে জুবিন গাৰ্গক শুৱৰিছে আৰু কোনে ভবা নাছিল এনেকুৱা এটা দিন আহিব যে 19 ছেপ্টেম্বৰ দিনটো কাৰণ জুবিনদাৰ বাৰ্থডে আছিল 18 নৱেম্বৰত অনুৰাগে ভাবিছিল এবাৰ জুবিনদাৰ বাৰ্থডে ইয়াতকৈ ডাঙৰ কৰিব আৰু আটাইতকৈ দুখৰ কথা কি জাননে জুবিনদাৰ ষ্টুডিঅত থকা যোনকিটা কুকুৰ অতি মৰমৰ যিকিটা কুকুৰ আছে হেকিটাও কালিৰ পৰা চকুপালি টুকিছে হয়তো সিহঁতেও বুজি উঠিছে জুবিন গাৰ্গৰ জীৱ-জন্তুৰ প্ৰতি জুবিনদাৰ যিটো মৰম আছিল নহয় সেই মৰমটো কোনো মানুহৰ পৰা বেলেগে পাব নোৱাৰে ভাতৰ চৰাই এটা হাতত লৈ ঘূৰি ফুৰে অজগৰ এটা এবাৰ সাপ এটা পকেটত লৈ ঘূৰি ফুৰিছিল বগলী এটা এবাৰ 4-5 দিন পকেটত লৈ ঘূৰি ফুৰে কুকুৰৰ কথা নকয় আৰু হয়তো কৈছোৱে কালি গুটেই মানুহে এটা কথা কৈছে যে জুবিন গাৰ্গ যে গুচি গ'ল জীৱ-জন্তুও বুজি পাইছে আকাশখনে কান্দিছে তেখেতে যিবোৰ কথা কৈছিল ৰদৰে চিঠি সাগৰ তলিত শুবলে মন আৰু ইমান বিশাল ব্যক্তিত্বৰ কাৰণে আসলে সাগৰে জুবিন গাৰ্গক স্থান দিছে বুলি বহুত অনুৰাগীয়ে মন্তব্য কৰিছে বিদায় জুবিনদা বুহিনাজনে লিখি আছে সিংগাপুৰত মৰণোত্তৰ পৰীক্ষা হৈ গৈছে মৃতদেহ ইতিমধ্যে জুবিনদাৰ নচৰৰে ইতিমধ্যে সমজাই দিয়া হৈছে আৰু দিল্লীৰ পৰা বিশেষ চাৰ্টাৰ্ড বিমান যোগে কাইলৈ পুৱা জুবিন গাৰ্গৰ নচৰৰে অনা হ'ব আৰু তেখেতক যথাযথ সন্মান অসমবাসীয়ে দিব হেতু অনুমান কৰিব পাৰি সকলোৱে বুজি পাইছো যে জুবিন গাৰ্গৰ প্ৰতি মানুহৰ মৰম কিমান আছিল জুবিন গাৰ্গৰ প্ৰতি মানুহৰ আশা কিমান আছিল সকলোৱে মন্তব্য কৰি আছে যিমান পাৰো মই ল'ব বিচাৰিছো আপোনালোকৰ মন্তব্যসমূহ আমাৰ এটা আত্মা নাইকিয়া হৈ গ'ল মাজিবুৰ ৰহমানে লিখিছে আমাৰ এটা আত্মা নাইকিয়া হৈ গ'ল শ্যামকানু মহন্তৰ বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে বুলি মন্তব্য কৰিছে উজ্জীৱন উপন্যাসে লিখিছে তদন্ত লাগে সুমনি নবাকে লিখিছে দাদা ঘূৰাই লাগে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে দাদা কিবা শুটিং এটাই চলি আছে মোৰ এনেকুৱা লাগিছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কাৰণ জুবিনদা শ্ৰীলংকা যায় কেতিয়াবা মাজতে গৈ তাৰ পৰা মানুহক মন্তব্য কৰে মই গৈ আছো এনেকুৱা ধৰণৰ মন্তব্য কৰে কিন্তু দীপেন বৰাই লিখিছে একো এফআইআৰ দি লাভ নাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে উচ্চ পৰ্যায়ৰ তদন্ত কৰা হওক আজি বুকুখন খালি হৈ গ'ল মন বহুত বেয়া লাগি আছে দাদাক লাগিবই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে অমিতাভ বৰা লিখিছে এটো তদন্ত হ'ব লাগে আৰু মানুহ খঙত ফাটি পৰিছে কাৰণ কিছু সময় পূৰ্বে শ্যামকানু মহন্তই এটা মন্তব্য কৰিলে যে জুবিন গাৰ্গ নিজেহে ইয়ালৈ আহিছিল এই ধৰণৰ মন্তব্য তেওঁ কৰি আছে তাৰ পাছতেই কিন্তু মানুহে কৈছে যে নিমন্ত্ৰণ নোপোৱাকৈ এজন শিল্পী কিহৰ কাৰণে যাব নিমন্ত্ৰণ যদি নাপায় জুবিন গাৰ্গ তালৈ কিহৰ কাৰণে যাব এনেকুৱা ধৰণৰ মন্তব্য মানুহে কৰিছে আৰু শ্যামকানু মহন্তই আজি ফেচবুক একাউণ্ট তেওঁ ডিএক্টিভ কৰি দিছিল কালি ৰাইজৰ গালি শুনাৰ পিছত আৰু আজি পুনৰ তেখেতৰ মন্তব্য পালো কিছু সময় পূৰ্বে সোশ্যাল মিডিয়াত তাত তেওঁ কৈছে যে নহয় জুবিন গাৰ্গ নিজে ইয়ালৈ আহিছিল মানে আহপকে ক'ব বিচাৰিছে যে জুবিন গাৰ্গ সিংগাপুৰলৈ যাবলৈ শ্যামকানু মহন্তৰ হাতত ধৰিছে এনেকুৱা ধৰণৰ মন্তব্য হয়তো শ্যামকানু মহন্তই ক'ব বিচাৰিছে কিন্তু তাৰ মাজতেই কম যে হাজাৰ হাজাৰ অনুৰাগীয়ে ৰখি আছে জুবিন গাৰ্গৰ নচৰ ডেটত শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেওঁলোকৰ এটাই কথা যে জুবিন গাৰ্গ পুনৰ ঘূৰি আহক বিতৰ্ক যেনেকৈ হয় বিতৰ্কৰ অৱসান যেনেকৈ ঘটে জুবিন গাৰ্গ মানে এটা সময় বিতৰ্ক আছিলতো আমি সকলোৱে বিতৰ্কৰ কথা কওঁ সেই বিতৰ্ক যেনেকৈ অৱসান ঘটে জুবিনদাৰ এই খবৰটোৰো অৱসান ঘটি জুবিন গাৰ্গ হঠাৎ যেন আহি যাব মানুহে সেইটো কামনা কৰি আছে মাধুৰীমা চৌধুৰীয়ে কিছু সময় পূৰ্বে এখন ফটো শ্বেয়াৰ কৰিছে তাত তেওঁ লিখিছে যে জুবিন ধেমালি নকৰিবা ঘূৰি আহা তাত লাখ লাখ অনুৰাগীয়ে কমেন্ট কৰিছে হাজাৰ হাজাৰ অনুৰাগীয়ে কমেন্ট কৰিছে তেওঁলোকে কৈছে আপুনি কলে যদি বাইদেউ ঘূৰি আহে সঁচাকৈ জুবিন দা ঘূৰি আহিবলৈ কওক মানুহ ইমান আবেগিক হৈ আছে মানুহে এতিয়ালৈকে বুজি পোৱা নাই মানুহে ধৰিব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই আমি এটা নক্ষত্ৰ হেৰুৱালো আমি এটুকুৰা
হীৰা হেৰুৱালো আমি তেখেতক কিমান দিলো আমি নাজানো বহুত বিতৰ্ক দিলো বহুত সমালোচনা কৰিলো আচলতে আমি জুবিন গাৰ্গক সেইটো কথা কিন্তু আজি আমি নিজেই গাত চিকুটি চাব লাগিব বিভিন্ন ধৰণৰ সমালোচনা কৰিলো তেখেতে জীয়াই থকাৰ শৈলীটোক লৈ প্ৰশ্ন উত্থাপন কৰিলো কিয় দুজোৰ দুপাত জোতা পিন্ধিব তাক লৈ আমাৰ প্ৰশ্ন উত্থাপন কৰিলো বিভিন্ন ধৰণৰ মন্তব্য কৰিলো ৰেঞ্জ ৰভাৰ এখন কিনুতে আমি মন্তব্য কৰিছিল আমাৰ একাংশ অসমীয়াই বা ৰেঞ্জ ৰভাৰ কিনিব পাৰিলে জুবিন গাৰ্গে কিয় ইয়াত থকা সৰু সৰু দোকানেও ৰেঞ্জ ৰভাৰ চলাই আছে এজন 35 বছৰীয়া 36 বছৰীয়া এটা কেৰিয়াৰ থকা এজন শিল্পী এখন ৰেঞ্জ ৰভাৰ ল'ব নোৱাৰে এয়া আমাৰ মানুহৰ মানসিকতা আছিল জীয়াই থকা সময়ত আৰু নকওঁ কলে বহুত কথা ওলাই যায় কিন্তু শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে এতিয়া শ্যামকানু মহন্তৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেইটো লক্ষণীয় হ'ব কিন্তু প্ৰথম কথা যে দুখন এজাহাৰ পৰিছে এখন মৰিগাঁও থানাত ৰাতুল বৰা যিজনৰ অধিবক্তা পেছাত তেওঁ এখন এজাহাৰ দাখিল কৰিছে তেওঁ এজাহাৰত উল্লেখ কৰিছে যে শ্যামকানু মহন্তৰ গাফিলতিৰ কাৰণে বা এই মেনেজমেণ্টৰ গাফিলতিৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছে আৰু দেৰগাঁও থানাত সৌৰভসহ আৰু তেওঁ একাংশ অনুৰাগী জুবিন ফেনে তাত এজাহাৰখন দাখিল কৰিছে তেওঁলোকেও সেই অভিযোগ উত্থাপন কৰিছে যে তদন্ত হ'ব লাগিব ইয়াৰ তদন্ত লাগে আৰু হয়তো তদন্ত হ'ব কিন্তু তদন্তৰ প্ৰতিবেদন কি পৰ্যায়ত তদন্ত হ'ব মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কি আহিব বহু কথা আছে কিন্তু ৰহস্যৰ গোন্ধ পাইছে আৰু মই এটা কথা কৈছো জুবিন গাৰ্গৰ যেটো সিনাৰ্জি এপাৰ্টমেন্ট আছে যেটো জুবিনদাৰ ভগদত্তপুৰৰ ঘৰ তাত যিমান সংখ্যক মানুহ আহিছে সকলোৱে জোৰদৰ পাই আছে কোনোৱে ব্যক্তিগতভাৱে জুবিন গাৰ্গক চিনি নাপায় তেওঁলোক কিন্তু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আহি এটা কথাই কৈছে যে আমাৰ আয়ুসটো কিয় জুবিন বহুত বয়সস্থ মানুহ আহিছে কৈছে আমি যাব লাগিছিল 70-80 বছৰ হৈ গ'ল আমি পৃথিৱীত আছো আমাৰ বয়সটো তাক দি দিব লাগিছিল এনেকুৱা ধৰণৰ আবেগিক মন্তব্য আহিছে জুবিন গাৰ্গৰ কাৰণে আৰু জুবিন গাৰ্গে এইবোৰ আৰ্জিছে আচলতে আৰু জুবিন গাৰ্গৰ মৰমৰ এখিনি বস্তু সম্পদ আৰু সমগ্ৰ অসমবাসীয়ে তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰিছে তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছে আৰু ইতিমধ্যে তেখেতৰ মৃতদেহু নছৰদেহটো গতাই দিয়া হৈছে তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গৰ হাতত আৰু সকলোৱে আশা কৰিছে অতি সোনকালে জুবিনদাৰ নছৰদেহটো গুৱাহাটী আহি পাওক যাতে অনুৰাগীসকলে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে বিগ ব্ৰেকিং নিউজ জনাইছো শ্যামকানু মহন্তৰ বিৰুদ্ধে দেৰগাঁও থানাত দ্বিতীয়খন এজাহাৰ দাখিল হৈছে ধন্যবাদ হয় নৰ্থ ইষ্ট ফেষ্টিভেললৈ এজন অসুস্থ মানুহক লৈ গৈ ডক্টৰে বাৰম্বাৰ মানা কৰা সত্ত্বেও লৈ গৈ পেলাই নিজৰ বেপাৰৰ লাভালাভৰ কাৰণে লৈ গৈ মানুহজনক দায়িত্ব পালন নকৰিলে আৰু দায়িত্ব পালন নকৰা হেতু মানুহজন আজি আমাৰ মাজৰ পৰা হেৰাই যাবলগীয়া হ'ল আৰু ইয়াত এটা ৰহস্য গম পাইছোঁ শ্যামকানু মহন্তৰ ওপৰত সেইকাৰণে আমি কেছ কৰিছোঁ দেৰগাঁও আৰক্ষী থানাত আৰু ইয়াৰ উচিত বিচাৰ হ'ব লাগিব দুখীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগিব অসমবাসীয়ে আজি এটুকুৰা আমূল হীৰা হেৰুৱালে এই হীৰা টুকুৰা যি টুকুৰা হীৰা হেৰুৱাইছে এই টুকুৰা অসমবাসী আৰু কোনো দিন কেতিয়াও নাপায় জুবিন গাৰ্গৰ স্থান কোনেও ল'ব নোৱাৰে আৰু অপূৰণীয় ক্ষতি অকল অসমবাসীৰ কাৰণে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে অপূৰণীয় ক্ষতি জুবিন গাৰ্গৰ মৃত্যু হয় চৰকাৰখনক এটাই আহ্বান জনাম অলপ আগতে দেখিবলৈ পাইছোঁ এটা নিউজ চেনেলত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্যামকানু মহন্তক বচুৱাবৰ কাৰণে এটা বাইট দিছে নিউজত দেখিছোঁ সেইটোৰ পৰা যাতে মুখ্যমন্ত্ৰী মহোদয় বিৰত থাকক শ্যামকানু মহন্তক দৃষ্টান্তমূলক শাস্তি দিয়ক আৰু কোনো কাৰণে শ্যামকানু মহন্ত যাতে এই দুখটোৰ পৰা বাচি যাব নোৱাৰে তাৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ে মানে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক নহ'লে শ্যামকানু মহন্তক যিদৰে অসমীয়া মানুহে অসমবাসী ৰাইজে ক্ষমা নকৰে ঠিক একেদৰেই মুখ্যমন্ত্ৰী মহোদয়কো কোনো দিন ক্ষমা নকৰিব কিন্তু এইটো কাৰণে এতিয়া 2 বাজিব হ'ল এই 2টা বজাৰ সময়তো আমি লগে ভাগে আহি দেৰগাঁও আৰক্ষী থানাত শ্যামকানু মহন্তৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ ইয়াৰ উচিত বিচাৰ হ'ব লাগিব আৰু অচি ছাৰকো আহ্বান জনাইছোঁ কেছখন ৰেজিষ্টাৰ কৰিবৰ কাৰণে